নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ তাৰিখত ৰাজ্যত বিধানসভা নিৰ্বাচন হলে পৰাস্ত হ'ব বিজেপি। কোনো ব্যক্তিয়ে নিজকে ভগৱান বুলি ভাবিব নালাগে আৰু ৰাজ্যৰ প্ৰত্যেকখন জিলা আৰু প্ৰত্যেক ব্লকতে মাটি কিনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। আজিৰ তাৰিখত ৰাজ্যত বিধানসভা নিৰ্বাচন হলে পৰাস্ত হ'ব বিজেপি। কোনো ব্যক্তিয়ে নিজকে ভগৱান বুলি ভাবিব নালাগে। অসমৰ কোনো এটা সমষ্টি কোনো ব্যক্তিৰ দুৰ্গ নহয়। সদস্য ভৰ্তি অভিযানতো বিফল হৈছে বিজেপি। বিজেপি কৰি থকা ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ আছে। বিজেপিৰ মানুহৰ ঘৰত স্মাৰ্ট মিটাৰ লাগিছে। পুৰণি বিজেপি কৰ্মীসকলৰ গুৰুত্ব নোহোৱা হৈছে দলত। আৰু প্ৰত্যেকখন জিলা আৰু প্ৰত্যেক ব্লকতে এতিয়া মাটি কিনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে বিশ্ববাসী। আৰু মাত্ৰ 5টা দিন, তাৰ পিছতে আকাশত দেখিবলৈ পোৱা যাব দুটাকৈ চন্দ্ৰ। 29 ছেপ্টেম্বৰৰ পৰা 25 নৱেম্বৰলৈ আকাশত দেখা যাব দুটাকৈ চন্দ্ৰ। মাত্ৰ 5 দিনৰ পিছতে বিশ্ববাসী সাক্ষী হ'ব আন এক বিৰল মহাজাগতিক পৰিঘটনাৰ। 29 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈ আকাশত দেখা যাব দুটাকৈ চন্দ্ৰ। প্ৰকৃততে এটা এষ্ট্ৰইড প্ৰৱেশ কৰিব পৃথিৱীৰ বায়ুমণ্ডলত। 2024 PT5 নামৰ এষ্ট্ৰইডটো দৃশ্যমান হ'ব পৃথিৱীৰ পৰা। পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে কক্ষপথলৈ লৈ আহিছে এই এষ্ট্ৰইডটো। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে এই তথ্য। এই এষ্ট্ৰইডটোক সৰু চন্দ্ৰ বুলি উল্লেখ কৰা হৈছে আৰু প্ৰায় 2 মাহ ধৰি এই সৰু চন্দ্ৰমা দেখা যাব পৃথিৱীৰ পৰা। বিশেষ টেলিস্কোপৰ সহায়তহে দৃশ্যমান হ'ব এই সৰু চন্দ্ৰমা। আপুনি খালী চকুৰে দেখা নাপাব এই সৰু চন্দ্ৰ, এই কথা জনাইছে বিজ্ঞানীসকলে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিছে হিমন্ত চৰকাৰৰ বুলডোজাৰ। আজি পুৱাৰ ভাগতে উচ্ছেদ কৰা হ'ল মছজিদ। এইবাৰ নামনি অসমৰ লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নামনি অসমত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। দয়া নাই ক্ষমা নাই নীতিৰে চলিছে উচ্ছেদ। গোৱালপাৰা জিলাৰ লক্ষীপুৰত চলিছে এই উচ্ছেদ অভিযান। লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত চলিছে উচ্ছেদ অভিযান। ইতিমধ্যে ভূমি এৰি দিয়াৰ বাবে কেইবাবাৰো নিৰ্দেশনা প্ৰদান কৰিছে প্ৰশাসনে। বনাঞ্চলখনৰ 118.02 হেক্টৰ বনভূমিৰ প্ৰায় 55 হেক্টৰ ভূমি বেদখলকাৰী কবলত পৰিছে আৰু এতিয়া প্ৰায় 400 পৰিয়ালৰ 1000জন লোক উচ্ছেদিত হ'ব এই উচ্ছেদ অভিযানত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। উৎকট গৰমৰ পিছত এইবাৰ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু বজ্ৰপাত। আগন্তুক 29 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাইছে ৰাজ্যবাসীয়ে। ৰাজ্যত এতিয়া বৰষুণৰ হাই এলাৰ্ট জাৰি। আগন্তুক 29 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ। বৰষুণৰ লগতে ধুমুহা আৰু বজ্ৰপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। কাল ঘূৰ্ণী য়াগিৰ প্ৰভাৱ পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলত আৰু বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত য়াগিৰ ফলত হ'ব প্ৰচণ্ড বৰষুণ, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত পুনৰ বাজি উঠিছে যুদ্ধৰ দামামা। ইজৰাইলে এইবাৰ সৰ্ববৃহৎ আক্ৰমণ চলাইছে হিজবুল্লাৰ ওপৰত
আৰু এই ভয়ংকৰ আক্ৰমণত মৃত্যু হৈছে 500গৰাকী লোকৰ, লগতে আহত হৈছে 16 শতাধিক লোক। আৰু এই ঘটনাক লৈ এতিয়া উদ্বিগ্ন ৰাষ্ট্ৰসংঘ। মধ্যপ্ৰাচ্যত যুদ্ধৰ তীব্ৰ উত্তেজনা। লেবাননত ইজৰাইলৰ সৰ্ববৃহৎ আক্ৰমণ। ইজৰাইলৰ বিমান আক্ৰমণত নিহত হৈছে 500ৰো অধিক লোক আৰু লগতে আহত হৈছে 16 শতাধিক লোক। সোমবাৰে নিশা চলে এই ভয়ংকৰ আক্ৰমণ। হিজবুল্লাৰ ঘাটিক লক্ষ্য কৰি চলাই এই ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণৰ পিছতে হাজাৰ হাজাৰ লেবাননৰ নাগৰিকে পলায়ন কৰে দক্ষিণৰ দিশে। 2006 চনৰ পিছত এয়া হৈছে ইজৰাইলৰ সৰ্ববৃহৎ আক্ৰমণ। মধ্যপ্ৰাচ্যৰ এই পৰিস্থিতিক লৈ এতিয়া উদ্বিগ্ন ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান। পৰৱৰ্তী খবৰ, এইগৰাকী মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। ৰেজিনা বেগম হলকৈ অনন্যা দেউৰী। আইনী পৰ্বৰ পিছত অগ্নিক সাক্ষী কৰি হিন্দু নাম ল'লে এইগৰাকী মুছলমান যুৱতীয়ে। এইবাৰ মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। ৰেজিনা বেগম হলকৈ অনন্যা দেউৰী। আইনীভাৱে ধৰ্ম সলনি কৰি হিন্দুত্ব গ্ৰহণ এই যুৱতীগৰাকীৰ। আইনী পৰ্বৰ পিছত অগ্নিক সাক্ষী কৰি হিন্দু নাম ল'লে যুৱতীগৰাকীয়ে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত ভগৱানক আৰাধনা যুৱতীগৰাকীৰ। আইনী প্ৰক্ৰিয়াৰ অন্তত নগাঁৱৰ জখলাবন্দা সত্ৰত হিন্দুত্ব শৰণ মুছলমান যুৱতীগৰাকীৰ। সত্ৰাধিকাৰ যুগল চন্দ্ৰদেৱ গোস্বামীৰ তত্বাৱধানত হিন্দু ধৰ্ম গ্ৰহণ কৰে যুৱতীগৰাকীয়ে। ৰঙিয়াৰ যুৱতীগৰাকীয়ে স্বইচ্ছাই সলনি কৰিলে নিজৰ ধৰ্ম। সনাতনী হিন্দু দৰ্শনত মুগ্ধ হৈ ধৰ্ম সলনিৰ সিদ্ধান্ত লৈছিল অনন্যাই। আৰু অনন্যাই নিজেই যোগাযোগ কৰিছিল জখলাবন্দা সত্ৰৰ সত্ৰাধিকাৰক। এতিয়াৰ পৰা সকলোতে নিজকে অনন্যা দেউৰী বুলি পৰিচয় দিব যুৱতীগৰাকীয়ে। আৰু যুৱতীগৰাকীৰ এই কাণ্ডক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। পৰৱৰ্তী খবৰ, ৰাজ্যত গৰম কমিছে, গতিকে বিদ্যালয় বন্ধৰ নিৰ্দেশনা উঠাই ল'লে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কাইলৈৰ পৰা পুনৰ খুলিব গুৱাহাটীৰ বিদ্যালয়সমূহ। গৰম কমাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। কাইলৈ পুৱা 7:30 পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান আৰু দিনৰ 12:30 চলিব পাঠদান। শিক্ষা বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখযোগ্য যে পূৰ্বে গৰমৰ বাবে 27 ছেপ্টেম্বৰলৈকে বন্ধ ঘোষণা কৰা হৈছিল গুৱাহাটীৰ সকলো বিদ্যালয়। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ নলবাৰীৰ টিহুত শোকাবহ পথ দুৰ্ঘটনা। স্কুটিসহ নলাত পৰি এইগৰাকী ছাত্ৰীৰ মৃত্যু। নিহত ছাত্ৰীগৰাকীৰ নাম ভাস্বতী কলিতা। টিউচনৰ পৰা ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু মৃত্যু হোৱা ছাত্ৰীগৰাকী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰী আছিল। পৰৱৰ্তী খবৰ, বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। চৰকাৰৰ বৰঘৰত থাকি কোটি কোটি টকা লুণ্ঠন বিজেপি নেতাৰ। আৰু অৱশেষত ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিল 2 প্ৰবঞ্চক। চৰকাৰৰ বৰঘৰত সোমাই কোটি কোটি টকাৰ দুৰ্নীতিৰ জাল মেলা এগৰাকী বিজেপি নেতা। নাম তেওঁৰ অসীম দাস। দিছপুৰৰ মন্ত্ৰীৰ কাৰ্যালয়তে সভা পাতি কোটি কোটি টকা লুণ্ঠনৰ প্লেন তৈয়াৰ কৰা এগৰাকী বিজেপি নেতা শেহতীয়াকৈ ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে। ভুৱা ৱাৰ্ক কোৱাৰ্টাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠনৰ নেতৃত্ব দিছিল এইগৰাকী অসীম দাসে। অসম বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু পদবীত থকাৰ সুবাদতে অসীম দাসে দিছপুৰৰ পৰাই মেলিছিল প্ৰবঞ্চনাৰ জাল। অসীম দাসৰ লগতে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছে বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী লোককো। বিৰিঞ্চি বৰকটকী ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া। উল্লেখ কৰা প্ৰয়োজন যে পূৰ্বেও গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰবঞ্চক চক্ৰটোৰ বহুকেইজনক। মটক কাউন্সিলৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ আছে এই চক্ৰটোৰ বিষয়ে। ভুৱা ৱাৰ্ক কোৱাৰ্টাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠন কৰা চক্ৰটোৰ বিষয়ে ক্ৰাইম ব্ৰাঞ্চে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে।